হ্যাপি বার্থডে টু ইউ। বা তিরি গিলার কুপ পুরুষে নহয়, এইটো কোনে কাম কৰে বেছি? তিৰি খোপা মহিলাবিলাক এইবিলাক কাম কৰে। মহিলাবিলাক এটা কথা কওঁ, মোৰ বেটাই 2015 জন্ম পাইছিল, আজি মোৰ বেটাৰ 2025 পাৰ হৈ গ'ল। এই 10 বছৰ তাল কমিল নে বাঢ়িল কচোন? জিন্দগীৰ পৰা কি হ'ল? এতিয়া কি মৰবে যাই আছে কবাৰত দেখি মায়াকে কেক কাটি খুচি কৰি আছে, মোৰ বেটা মৰবে যাই আছে, ৰ হেপী বাৰ্থডে টু ইউ পালন কৰিছে। ইমান পাগলা দিবাক মায়াকৰ মালেই নাই মাথাত, এতে মালেই নাই। চলি মৰবে কাৰণে কবাৰত দেখি যাই আছে, 1 বছৰ কমি গেল মানে চলিৰ বয়স কমি গেল। যদি 50 বছৰ লৈ আছিল, 1 বছৰ কমি গেল, 49 বছৰ আছে। 40 বছৰ লৈ আছিল, 5 বছৰ কমি গেল, 35 বছৰ আছে। এতিয়া মায়াকৰ ফূৰ্তি, মোৰ বেটা মৰবে হৈছি, ৰ হেপী বাৰ্থডে টু ইউ পালন কৰি আছে। ইমান পাগলা দিমাগৰ মানুহ। ইছলামত জায়েজ নাই, এইবিলাক খ্ৰীষ্টান ধৰ্মই পালন কৰে হেপী বাৰ্থডে টু ইউ পালন কৰা, মুছলমানৰ ধৰ্ম নহয়। আমাৰ নবীজিৰ জন্মবাৰ কি বাৰ কওক? কি বাৰ নবীজির জন্মবার? সোমবার দিন সকালে 12 রবিউল আউয়ালে জন্ম নিলেন দয়ার নবী মা আমিনার কোলে। সোমবার দিন নবীজির জন্মবার। প্রত্যেক সোমবারে আর বৃহস্পতিবারে রোজা রাখা সুন্নত। প্রত্যেক সোমবারে, সোমবারে আর বৃহস্পতিবারে রোজা রাখা সুন্নত। এতিয়া কক, যদি আমার নবীর জন্মবার সোমবার, নবীজিয়ে জন্মবারের দিনে ফুর্তি করিব লাগিছিল না রোজা রাখবে লাগছিল? কক, ফুর্তি করিব লাগছিল। যিহতে আমার মা ভনীবিলাকে লড়ার জন্মবারের দিনে কি করে? ফুর্তি করে। আমার নবীজি ফুর্তি করিব লাগিছিল। নবীজির জন্মবার সোমবার, প্রত্যেক সোমবারে সোমবারে আমার নবীজি রোজা রাখিছিল। আকৌ আমার মায়ের বাপে গেলে ফুর্তি করে, চাপ নবীজিক বলে ভাল পায়, নবীজিক একে ভাল পাও বলে নকয়। এই মা ভনীৰ যিসকল মা ভনীয়ে লৰা ছোৱালীৰ হেপী বাৰ্থডে পালন কৰে, ইহঁতে নবীজিক ভাল নাপায়। এই সব নবীজিৰ দুশ্মন। ইহঁতে খ্ৰীষ্টানক ভাল পায়, ইহুদীক ভাল পায়, নাছাৰাক ভাল পায়। আল্লাহ নবী হাদিসত কৈছে, পৃথিৱীৰ বুকত যি মহিলা, যি পুৰুষে যিজন মানুহৰ তৰিকাক অনুসৰণ কৰিব, সেইজন মানুহৰ লগত তাক হাসৰ নাসৰ কৰোৱা হ'ব। নাউজুবিল্লাহ। যদি নবীজির সুন্নতক মহব্বত করে, নবীজির লগত উঠোয়া হব। আর যদি ইহুদি নাসারার তরিকাক কোনোবা অনুসরণ করে, আজি এই আপনার হ্যাপি নিউ ইয়ার পালন করছিল না? হ্যাপি নিউ ইয়ার 1 জানুয়ারি খানা খায় না? 1 জানুয়ারি খানা খায় নাকি? এতে 31 ডিসেম্বরের দিনে খানা খায় না লড়াবিলাকে? না খায় নয়? না খায় যদি ভাল। যদি কোনোবাই খায়, যদি কোনোবাই খায়, সিহঁতৰ হাসর নাসর আল্লাহর নবীয়ে কৈছে সেই মানুহসকলৰ হাসর নাসর ইহুদি নাসাৰৰ লগত হ'ব। কাৰণ 1 জানুৱাৰী, এই জানুৱাৰী মাহটো অসমীয়া মাহ নে আৰব্বীৰ মাহ নে ইংৰাজৰ মাহ? কাৰ মাহ? কাৰ মাহ? ইংৰাজৰ মাহ। সেই ইংৰাজে আমাৰ এই অসমত, এই হিন্দুস্তানত, আমার উত্তর প্রদেশের আমার দারুল উলুম দেওবন্দর মাদ্রাসার কিমান কোরআন শরীফ জ্বলাই দিছিল, কিমান আলিম উলমাক ফাঁসিত लटकाई केने दिल्ली लाल किला से लेकर ताजमहल तक ऐसा एक पैर नहीं है जिस पैर में सारे मुसलमान को, लीडर को, सारे मुसलमान के अल्लाह के वली को फांसी में लटकाया नहीं गया। उसे जिको एदाल गाছ নাই दिल्ली लाल किलार पर धरी के ताजमहलলৈকে प्रत्येक दाल गछते आमार आल्लाहर वली सकलक সেই दुश्मनाने इंग्राज, সেই ব্রিটিশ इंग्राजे फांसीत लटकाইছিল। আমার হিন্দু সকলৰ পাদ্ৰী সকলক মাৰিছিল, বহুত লাঞ্ছনা বাঞ্ছনা কৰিছিল ইংৰাজে। আৰু সেই ইংৰাজৰ ধৰ্ম, সেই ইংৰাজৰ মাহক আপুনি মই পালন কৰি আছো। হেপী নিউ ইয়াৰ, আল্লাহ হিফাজত কৰক, আমিন। নকৰিব এইবিলাক নাই ইছলাম। ইছলামত হেপী নিউ ইয়াৰ পালন কৰা, নতুন বছৰৰ শুভেচ্ছা দিয়া নাই। যদি আমি অসমীয়া মানুহ, আমাৰ কাৰণে অসমৰ কাৰণে প্ৰথম মাহ হ'ল বহাগ মাহ। আমি মুছলমান মানুহ, আমাৰ কাৰণে প্ৰথম মাহ মাহে মুহৰৰম, মাহে মুহৰৰম মাহ, হয় না নহয়? আজি সুধৰিছোঁ মই ইয়াতে আৰব্বীৰ কিমান তাৰিখ আজি ক'ব পাৰব নে? চাওঁ কোনোবা দেখা বন্ধু পাৰব নেকি? নৰে। যদি মই সোধো অসমীয়াৰ কিমান তাৰিখ, আমাৰ বুজুৰ্গ কেইটামানে ক'ব আজি মাঘ মাহৰ 2 তাৰিখ, বুজি পাইছেনে? বা 1 তাৰিখ। কোনে ক'ব? আমার বয়সস্থবিলাকে
ডেকাবিলাকে আৰব্বীৰো নাজনে, অসমীয়া মুছলমান হৈ কেনে মুছলমানৰো নাজনে, অসমৰ হৈ কেনে অসমীয়াৰো নাজনে, ব্ৰিটিছ ইংৰাজৰো কথা জানে। আজি ইংৰাজীৰ কিমান তাৰিখ? আজি ইংৰাজৰ জানুৱাৰীৰ 14 তাৰিখ। চব গিলাই জানে, সৰু সৰু এই পলু পোখা বিলাও জানে, এই নামনি নামনি টিকলিয়া খোপাও জানে 14 তাৰিখ বুলি। আজি নাজনে ইংৰাজৰ আৰব্বীৰ কি মাহ? কাৰণ আমাৰ ঘৰত যদি বাচ্চা এটা জন্ম পায়, 1 নম্বৰতে চাব লাগিছিল আজি আৰব্বীৰ কি মাহৰ কিমান তাৰিখ চাও ৰ। আমার বাবু জন্ম পাইছে আরব্বীর মহরম মানে, সফর মানে, রবিউল আউয়াল, রবিউল সানি, জামাদুল আউয়াল, জামাদুল সানি, রজব, শাবান, রমজান, কি মাহ চাও র, নাজানে। জন্ম পাওয়ার লগে লগে বাপেকে মোবাইলটো ওলাই লৈ ফেলে চাব, জানুৱাৰীৰ 14 তাৰিখ ৰাতি 11টা। আজীব কথা, তুমি আরব্বীর মাহ নাচালা, তুমি অসমীয়ার নাচালা, ডাইরেক্ট তুমি ইংৰাজৰ মাহটো চালা। যে ইংৰাজী নেকি আমাক ইমান বরবাদ কৰি থৈ গৈছে, এই হিন্দুস্তানত কিমান ডাঙৰ লড়াই কৰি থৈ গৈছে। 1946 1947 চনত কিমান ডাঙৰ আপোনালোকে সকলোৱে জানে, বয়সস্থ সকলে। আজি আমি সেইবিলাক মানি আছো? নাই নাই, আমি নবীজিৰ তৰিকাত চলিব লাগিব, নবীজিৰ তৰিকাত। এই এলেকাত ইনশাআল্লাহ মই ডেকা সকলে যদি আগবাঢ়ি আহে, সিহঁতৰ মই ভৰিত ধৰি কেনে কওঁ, মোৰ নজৱান বন্ধু তন্তে এইগিলাৰ বস্তু নাচবি, বিয়াত ডিজে নবজবি, বিয়াত ডিজে বজলি আল্লাহৰ লানাত পৰে, কক নাউজুবিল্লাহ। আজি চাওক, মোৰ এজনী ভনী, আপোনাৰ বেটি, কলিজাৰ টুকুৰা, আপোনাৰ কলিজাৰ টুকুৰা বেটি, আপোনাৰ তেজুৰ সম্পৰ্ক থকা বেটি, আপোনাৰ ভনী, আপোনাৰ বাইদেউ, আপোনাৰ পেহী খুৰী, নানিৰ আজি বিয়া, আপোনাৰ খুৰীৰ বেটি, ভনীৰ বিয়া। আজি আপুনি খুশি কৰি মানে খুশি কৰিব লাগিছিল কি? নবীজিৰ সুন্নত আদায় কৰি আছো। আৰু আপুনি দোয়া দিব লাগিছিল যে মোৰ কলিজাৰ টুকুৰা, মোৰ বেটি আজি এখন ঘৰত ওলাই যাব, মোৰ ভনী আজি আমাক এৰি কেনে এখন ঘৰত ওলাই যাব। আপুনি দোয়া কৰি কেনে দোয়া দিব লাগিছিল, আশীৰ্বাদ দিব লাগিছিল। আৰু আপুনি মই গান বজাই কেনে ডেন্স মাৰি মাৰি কেনে শৈতানৰ আড্ডা কৰি কেনে নিজৰ ভনীক বিদায় দি আছো। চাব, আজিৰ ছোৱালী বিয়া হোৱাৰ পিছত বাপেকৰ ঘৰত 10 মাহ, সৌৰঘাটৰ ঘৰত নিজৰ শ্বশুৰ শাশুড়িৰ ঘৰত মাত্ৰ 2 মাহ, মাত্ৰ 2 মাহ। আজিৰ ছোৱালীয়ে নিজৰ শহুৰৰ ঘৰত টিকিব নোৱাৰে, কাৰণ যোৱাৰ সময়ত আল্লাহৰ লানাত, আল্লাহৰ গজাব লৈ কেনে গৈছিল। আগৰ ছোৱালী বিয়াৰ দিনা কান্দি কান্দি কেনে নিজৰ পিন্ধা কাপোৰ লেতেৰা কৰি দিছিল, মানে ময়লা কৰি দিছিল, লেতেৰা কৰি দিছিল। আৰু আজিৰ ছোৱালীয়ে গান মাৰি কেনে ডেন্স মাৰি কেনে কাপোৰ লেতেৰা কৰি দিয়ে, হয় না নহয়? কওক, আগৰ ছোৱালী কান্দি কান্দি কেনে, যেতিয়া ছোৱালীজনক লৈ যায় ছোৱালী বেহুচ হৈ যায় কান্দি কেনে। আজিৰ ছোৱালীয়ে ডেন্স মাৰি মাৰি কেনে শহুৰৰ ঘৰ লয়। কি কাৰণ? নবীজিৰ সুন্নতক ইনকাৰ কৰি আছে, সেইকাৰণে শয়তানৰ আড্ডা লৈ কেনে যাই আছে। সেই বিয়াত আল্লাহৰ ৰহমত নাহে। মই ইমাম মুয়াজ্জিন সকলক কওঁ, আপোনালোকৰ দাম আছে। আলিম উলমা মাদ্ৰাসাত 12-13 বছৰ পঢ়ি কেনে দালি পানী খাই মাদ্ৰাসাৰ মাটিত টোপনি মাৰি কেনে, ওৰাৰ কাৰণে কাপোৰ নাই, ৰাতি পাকাত টোপনি মাৰে, ওপৰত ফেন নাথাকে, মহে কামৰে। দালি যেতিয়া দিয়ে, দালি চেকিলেও চেকনা, দালি উঠে পানী কুয়া পানীৰ দৰে, লেতেৰা পানীৰ দৰে। সেই দালি খাব লাগে, সেই খাই কেনে পঢ়ি আহি ৰাইজৰ তলত চলিব। কওকচোন আপোনালোকে পাৰি নেকি? নহ'ব কেতিয়াও। ৰাইজ আল্লাহৰ কোৰআনত চাই ডাঙৰ নহয়, কোৰআন হাদিছ মোতাবিক চলিব লাগিব। আজিৰ জাগাত আপোনালোকৰ মছজিদটো চাই কেনে মই ভাবোঁ ইমাম সাহেবৰ, মুয়াজ্জিন সাহেবৰ দৰমহা ভালেই কিজানি, আলহামদুলিল্লাহ। কিন্তু আমাৰ তাতে বা আমাৰ নলবাৰীৰ পিছাইৰে কিছুমান জাগাত ইমাম মুয়াজ্জিনৰ দৰমহা 8,000, 9,000, 7,000 টকা। চাওক, এজন চাকৰিয়ালৰ দৰমহা কিমান? তেখেতৰ ল'ৰাক পঢ়াই আছে স্কুলত, প্ৰাইভেট স্কুলত। আমাৰ কি ইচ্ছা নাই? আমাৰ ল'ৰাক পঢ়াব ইচ্ছা নাই? আমাৰ ছোৱালীক পঢ়াব ইচ্ছা নাছিল? আমাৰ বেমাৰ নহয়? আমাৰ ভাল পিন্ধিব, ভাল খাব ইচ্ছা নাই? মাত্ৰ 8,000 টকা, 9,000 টকা দৰমহা দিয়ে। ইয়াত দিয়ে কিমান দিয়ে নাজানো। আলহামদুলিল্লাহ, মই যিটো মছজিদত ইমামতি কৰোঁ 12,000 টকা দৰমহা। 1 বছৰ হোৱাই নাই।